হেগে চাখা ঘৰ অকলে ভালি আছে তো ৰাতিপুৱাই উঠি পেলাই দাঁত চাত মাজি পেলাই এইবাৰ এনে অলপমান খোজ কাঢ়ি আছো আজি হল কৃষ্ণ জন্মাষ্টমী সৰ্বকৰ গৰখীয়া গোসাঁই থানলৈ যাম আৰু তাৰে মন্দিৰৰ গোটেইখিনি পৰিৱেশ মই আপোনালোকক দেখাম মন্দিৰত যোৱাৰ আগতে প্ৰথমে এই ভণ্টিটোৰ কথাখিনি শুনি লওক ক'ত যাবি মন্দিৰত কাৰ লগত যাবি আমাৰ মাহুন নাযায় দেখো তাৰপিছত এনেকৈ গাইজ ময়ো গাও চাও ধুই পেলাই ল'লোঁ এইবাৰ মানে মন্দিৰত যাম আৰু তাৰপিছত এনেকৈ মোৰ কাপোৰ চাপোৰ পিন্ধা হ'ল ৰাতিপুৱাৰ পৰা একো খোৱা নাই যিহেতু মই অলপমান চেলাই চাৰ গাখীৰকে খালোঁ তাৰপিছত এনেকৈ দেখোন গাইজ এইবাৰ বৰষুণ দিবা ধৰিল গাইজ যিমান বৰষুণ দিলোঁ আৰু লগটো আৰু মই ওলালোঁ আৰু তাৰপিছত এনেকৈ আহি পালোঁ মন্দিৰ ধূপ চেনি চাকি কিবা কিনি এনেকৈ ল'লোঁ আৰু এইখন হ'ল গেটখন মানুহবিলাক চাওক না গাইজ তামাম মানুহ আৰু এনেকৈ এইবাৰ ভিতৰত সোমাই পেলাই এইবাৰ ধূপ চাকিবিলাক জ্বলাম আৰু এনেকৈ আমাৰ ধূপ চাকিবিলাক জ্বলা হ'ল আৰু এইটো হ'ল মন্দিৰটো আৰু ইফালে হ'ল একবাৰ পুখুৰীৰ পাৰৰ ফালে আহিলোঁ অসমৰ বহু ঠাইৰ পৰা অহা ভক্তৰে ভৰি পৰিছে গৰখীয়া থান আজিৰ ভিডিঅ'টো এইখিনি আছিল তো আজিলৈ বাই লগ পাম নেক্সট ভিডিঅ'ত।